নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই নয়নজ্যোতি ভূঞা আমি আজি এডোখৰ বিশেষ ঠাইত আহি উপস্থিত হৈছোহি আৰু আমাৰ এই বিশেষ গ্ৰাউণ্ড জিৰ'ৰ আজি সমগ্ৰ অনুষ্ঠানটো এই ঠাইডোখৰক কেন্দ্ৰ কৰিয়ে প্ৰস্তুত কৰা হৈছে আমি উপস্থিত আছোঁ গুৱাহাটীৰ বৰা গাঁৱৰ যি নৱনিৰ্মিত শ্বহীদ স্মাৰক উদ্যান আছে সেই শ্বহীদ স্মাৰক উদ্যানত আমি উপস্থিত আছোঁ জুয়ে পুৰা তিৰাশী যিসকলে জানে তেওঁলোকক নতুনকৈ ক'বলগীয়া নাই আৰু যিসকলে নাজানে অৰ্থাৎ প্ৰজন্মৰ পিছত প্ৰজন্ম যিসকল লোকে নাজানে তেওঁলোকৰ কাৰণে এটা নৱবাৰ্তা এটা নতুন দিগন্তৰ সূচনা কৰি এই যিখন উদ্যান এই শ্বহীদ স্মাৰক উদ্যানখন ইয়াতে স্থাপন কৰা হৈছিলে অসম আন্দোলন সেই অসম আন্দোলনত শ্বহীদ হোৱা 860গৰাকী শ্বহীদৰ স্মৃতিত বা তেওঁলোকে যিটো ত্যাগ কৰিলে জাতিটোৰ কাৰণে সেই ত্যাগৰ প্ৰতি সন্মান জনায় আৰু তেওঁলোকৰ ত্যাগক যাতে নৱপ্ৰজন্মৰ লোকখিনি আৰু ভালদৰে জানিবলৈ পায় তেওঁলোকৰ ত্যাগক যাতে তেওঁলোকে চিনি পায় দেশপ্ৰেম কি জাতীয়তাবোধ কি এই গোটেই বিষয়খিনি যাতে তেওঁলোকে জানে তাৰ কাৰণে এই শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰা হৈছিলে 2025 চনৰ 10 ডিচেম্বৰটো প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে উদযাপন কৰা যায় কিন্তু এইবাৰ 10 ডিচেম্বৰ বেলেগ আছিলে 2025 চনৰ 10 ডিচেম্বৰত এই শ্বহীদ স্মাৰক উদ্যানখনৰ শুভ উদ্বোধন কৰা হৈছিলে ৰাইজৰ কাৰণে এই উদ্যানখন মুকলি কৰা হৈছিলে আৰু এতিয়া আজিৰ তাৰিখত আপুনি যদি ইয়াত আহে এক অনন্য পৰিৱেশ দেখিবলৈ পাব এক অনন্য পৰিৱেশ অজস্ৰ লোকৰ ইয়াত প্ৰতিদিনে সমাগম হয় আৰু এই দেশপ্ৰেমৰ যি বাৰ্তা কঢ়িওৱাৰ উদ্দেশ্যেৰে এই উদ্যানখন নিৰ্মাণ কৰা হৈছিলে সেয়া যেন আজি 100% সঁচা প্ৰমাণিত হৈছে গতিকে আমাৰ সৈতে থাকক এঘণ্টা আমি দেখুৱাম এই শ্বহীদ উদ্যানখনটো কি আছে কি আছে ইয়াত চাবলগীয়া ইয়াত কি আছে স্মৃতি বিজড়িত বিষয় এই গোটেইখিনি বিষয় আমি দেখুৱাই যাম আমাৰ সৈতে থাকক এঘণ্টা এই বিশেষ গ্ৰাউণ্ড জিৰ'ত শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক মোৰ পিছফালে দেখিছে এটা সুন্দৰ সৌধ এই সৌধটো ইয়াত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ ভিতৰতেই 860গৰাকী শ্বহীদৰ স্মৃতি ইয়াত বিজড়িত হৈ আছে তেওঁলোকৰ ফটো সংলগ্ন কৰা গৈছে তেওঁলোকৰ প্ৰতিমূৰ্তি সংলগ্ন কৰা গৈছিলে আৰু ওপৰত গৈ লিফ্টৰ জৰিয়তে আপুনি ওপৰলৈ উঠি যাব পাৰে একেবাৰে ওপৰৰ পৰা আপুনি গুৱাহাটীৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু এয়াও এক নতুন বিশেষত্ব এই প্ৰচেষ্টা সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া এই প্ৰচেষ্টাৰ কলিটো ৰোপণ কৰা গৈছিলে আৰু শেহতীয়াভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুখ্যমন্ত্ৰী আৰু তেওঁৰ দিনত যোৱা বছৰৰ 2025 চনৰ 10 ডিচেম্বৰত এই উদ্যানখনৰ মুকলি কৰা হৈছে আৰু এই উদ্যানখনৰ কিনো আছে বিষয়বস্তু কেনেকুৱা ধৰণৰ বিষয়বস্তু এই গোটেইখিনি আমি দেখুৱাই যাম কিন্তু পৰিৱেশ যদি আপুনি কয় এক নান্দনিক পৰিৱেশ এনেকুৱা পৰিৱেশ আগতে বৰা গাঁৱৰ এই ভূমিত এনেকুৱা পৰিৱেশ নাছিলে আৰু অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে শ্বহীদসকলক যাতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ভালদৰে জানে তেওঁলোকৰ ত্যাগক যাতে শ্ৰদ্ধা কৰিব পাৰে সেই উদ্দেশ্যৰে এই উদ্যানখন নিৰ্মাণ কৰা হৈছিল আপুনি এই সৌধটোৰ ভিতৰত যদি সোমাবলৈ বিচাৰে তেতিয়াহ'লে কিন্তু চেণ্ডেল বা জোতা পিন্ধি সোমাব নোৱাৰিব এইটো এটা সুন্দৰ ইয়াত নিয়ম কৰা গৈছে কাৰণ এয়া হৈছে এটা পবিত্ৰ স্থান শ্বহীদসকলৰ প্ৰতি সন্মান জনাবৰ কাৰণে শ্বহীদসকলক অধিক নতুন প্ৰজন্মই জানিবৰ কাৰণে যে ব্যৱস্থা কৰা গৈছে এই ব্যৱস্থাটো অত্যন্ত পবিত্ৰ এটা ব্যৱস্থা গতিকে ইয়াত আপুনি জোতা চেণ্ডেল পিন্ধি সোমাব নোৱাৰিব আৰু সেইকাৰণে চাওক জোতা চেণ্ডেলৰ বৰ্তমান শাৰী চাওক যিসকল লোক আহিছে তেওঁলোকে ইয়াত জোতা চেণ্ডেল পিন্ধি আহিছে কিন্তু ভিতৰত যেতিয়া সোমাব যাব তেতিয়া কিন্তু জোতা চেণ্ডেল সলুকাই থৈ যাব লাগিব আপুনি অকণমান শুনিব পাৰিছে চাগে আমাৰ মাইক্ৰফোনত আহি আছে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী কিছু গীত ইয়াত অনাবৰতে বাজি থাকে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত কিন্তু ইয়াত অনাবৰতে বাজি থাকে
এইটো হৈছে এটা পৰিক্ৰমা পথ এইটো লিখা আছে ইয়াত পৰিক্ৰমা পথ চাৰ্কুলেশ্যন পথ এই পৰিক্ৰমা পথটো মানে কি আপুনি এইফালৰ পৰা যদি গৈ থাকে আপুনি ইয়াতে গোটেই যিটো সৌধ এই সৌধটোৰ চাৰিওফালে আপুনি ঘূৰিব পাৰিব এইটো চাৰ্কুলেশ্যন পথ বুলি ইয়াত কোৱা গৈছে এইফালৰ পৰা যদি গৈ থাকে এনেকৈ গ'লে আপুনি গোটেই সৌধটোৰ সকলোফালে আপুনি ঘূৰিব পাৰিব এতিয়াও ৰাইজ ঘূৰি আছে আৰু ইয়াতেতো ৱাটাৰ বডি এটা আছে ইয়াত অলপ ফুলৰ ব্যৱস্থা কৰিব আমাক কৰ্তৃপক্ষই জনোৱা মতে যিহেতু ইয়াত পৰম্পৰাটো আছে যে আপুনি জোতা চেণ্ডেল খুলি যাব লাগিব গতিকে সকলোৱে যিহেতু খুলিছে এইটো আমিও খুলিব লাগিব এটা যিটো নিয়ম কৰা গৈছে কৰ্তৃপক্ষৰ তৰফৰ পৰা ইয়াৰ পবিত্ৰতা যাতে অটুট থাকে পৰিষ্কাৰ পৰিচ্ছন্নতা যাতে অটুট থাকে 860গৰাকী শ্বহীদৰ প্ৰতি সন্মান জনাই এই বিশেষ যিহেতু উদ্যানখন নিৰ্মাণ কৰা গৈছে গতিকে আহক আমি জোতা খুলি লৈছোঁ আৰু এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিবলৈ যাওঁ ভিতৰত আমি দেখুৱাম পৰিৱেশটো কেনেকুৱা তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু কোনো আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু কোনো আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু আমি সোমাই আহোঁতে কিছু স্কুল ষ্টুডেণ্ট ইয়াত লগ পাইছোঁ তেওঁলোক ক'ৰ পৰা আহিছে কি কৰিছে কেনেকৈ আহিছে সেইখিনি কথা আমি জানিম তেওঁলোকৰ পৰা কিন্তু এইখিনি তেওঁলোকে স্কুলৰ ইউনিফৰ্মত আহিছে আৰু স্কুলৰ ইউনিফৰ্মত অহা এইসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এই যি শ্বহীদ উদ্যান সেই শ্বহীদ উদ্যান ভ্ৰমণ কৰিছে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক আমি নগাঁৱৰ পৰা আহিছোঁ নগাঁও গুড গাইডেন্স একাডেমি আৰু ল'ৰা ছোৱালীখিনি দেখাবলৈ আহিলোঁ শ্বহীদসকলক ভাল লাগিলে আহি পেলাই খুবেই ভাল লাগিছে আমিও নজনা বহুত শ্বহীদৰ কথা গম পালোঁ দেখিলোঁ ভাল লাগিল কেনেকুৱা লাগিল বাইদেউ অসম আন্দোলনৰ স্মৃতি নিশ্চয় সজীৱ হৈ গৈছে ইয়াত সোমোৱাৰ লগে লগে একদম মানে এনেকুৱা লাগিছে যেন আমি সেই পৰ্যায়টোলৈ একেবাৰে গৈ পাইছোঁগৈ আৰু তেনেকুৱা ধৰণ মহান মানুহক আমি এতিয়া দৰ্শন কৰিছোঁ আমি খুবেই আনন্দিত আমি আমাৰ চৰকাৰক খুবেই ধন্যবাদ দিব লাগিব যে এনেকুৱা এটা প্ৰকল্প আমাৰ কাৰণে বনাই দিছে আমাৰ ল'ৰা ছোৱালী শিকিবলৈ বহুতখিনিয়ে পাইছে ইয়াতে চাবলৈ শিকিবলৈ বহুত আছে বস্তু আৰু একবাৰ আমি লৈ অহাৰ আশাৰে আপোনালোকক ধন্যবাদ দিছোঁ ঠিকে আছে এতিয়া কথাটো হৈছে যে প্ৰজন্ম এতিয়া চাওক এই প্ৰজন্মৰ লোকসকলে জানে অসম আন্দোলন কি এই প্ৰজন্মৰ লোকসকলে নাজানে অসম আন্দোলন কি বা এতিয়া পঢ়িছে বেলেগ কথা কিন্তু সেই সময়ৰ অভিজ্ঞতাখিনি তেওঁলোকৰ কাৰণে এতিয়া এই প্ৰজন্মৰ কাৰণে সেইখিনি নতুন হৈ আছে আৰু এওঁলোকৰ এই নতুন প্ৰজন্মৰ লোকসকল নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে অধিক জানিব পাৰে এই অসম আন্দোলনৰ স্মৃতি বা অসম আন্দোলনৰ ঐতিহ্য অসম আন্দোলনৰ বৈশিষ্ট্য শ্বহীদসকলৰ ত্যাগ যাতে অধিক তেওঁলোকে উপলব্ধি কৰিব পাৰে তাৰ কাৰণেই এই বিশেষ উদ্যানখন ইয়াত ব্যৱস্থা কৰা গৈছে উদ্যানখন নিৰ্মাণ কৰা হৈছে নিৰ্মাণ কাৰ্য চলি আছে আৰু কোনে ক'ম বুলি কৈছিলে আমি অলপ ছাত্ৰী এগৰাকী আছে ষ্টুডেণ্ট এগৰাকী আছে কেনেকুৱা লাগিল চাই ভাল লাগিল নাম কি তোমাৰ মাই নেম ইজ অন্বেষা দেউৰী কোন ক্লাছত পঢ়ি আছা 5 ক্লাছ 5ত কেনেকুৱা লাগিলে চাই কি শিকিলা ভাল লাগিলে নজনা কথাও বহুত জানিলোঁ আজি ভাল লাগিলে চাই পেলাই সেয়াই কেনেকুৱা লাগিলে ভাল লাগিলে বহুত নজনা কথা শিকিলোঁ বহুত নজনা শ্বহীদৰ কথা গম পালোঁ ভাল লাগিলে আৰু এয়াই হৈছে অসম আন্দোলন যি অসম আন্দোলনে সমগ্ৰ দেশ কঁপাই গৈছিলে এটা এনেকুৱা এটা আন্দোলন যিটো আন্দোলনৰ নেতৃত্ব লৈছিলে এটা ছাত্ৰ সংগঠনে আছুৱে আৰু সেই এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব হোৱা এটা আন্দোলনে সমগ্ৰ দেশ কঁপাই গৈছিলে সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ গৈছিল যে কি হৈ আছে অসমত বিদেশী খেদিবৰ কাৰণে বিদেশী বহিষ্কাৰৰ কাৰণে এই আন্দোলন কৰা হৈছিলে আজি নতুন নতুন ব্যৱস্থাবোৰ দেখিছা ওপৰলৈ গ'লা নাই গ'লোঁ ভাল লাগিল কেনেকুৱা লাগিল ওপৰত ভাল লাগিল এই প্ৰকল্পটো খুব ধুনীয়া ষ্টাইলত বনাইছে আৰু ল'ৰা ছোৱালীক বহুত শিকিবলগীয়া আছে হয়তো আমাৰ ল'ৰা ছোৱালী প্ৰজন্মই এইবোৰ কথা নাজানে এই প্ৰকল্পটো বনোৱাৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে খুব বহুত বস্তু শিকিবলৈ পাৰিব আৰু ভৱিষ্যতে ইহঁতে আৰু দেশখন আগলৈ লৈ যাবলৈ চিন্তা কৰিব পাৰিব ধন্যবাদ আপোনালোকলৈ এয়া হৈছে নগাঁৱৰ পৰা আহিছে নগাঁৱৰ এখন বিদ্যালয়ৰ পৰা এইসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে আজি চাইছে তেওঁলোকে বুজি পাইছে যে অসম আন্দোলন কি শ্বহীদসকলৰ ত্যাগ কেনেকুৱা আছিলে এই বিষয়টো তেওঁলোকৰ আজি অনুধাৱন কৰিবলৈ এক নতুন যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ জৰিয়তে এই উদ্যানখনৰ জৰিয়তে স্মাৰক ক্ষেত্ৰ আৰু উদ্যানখনৰ জৰিয়তে এই প্ৰচেষ্টা লোৱা হৈছিলে আৰু এওঁলোকৰ নিচিনা বহু হাজাৰ হাজাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতী এতিয়া গম পাইছে যে শ্বহীদসকলৰ ত্যাগ কি জুয়ে পুরা তিরাশির নির্বাচনীর বছর ভাইটি নোহোৱা হ'ল নেপালো খবৰ তই
জাননে খবৰ তই জাননে খবৰ এটা টিকট কাউণ্টাৰ, কিন্তু টিকট কাউণ্টাৰটো এতিয়ালৈকে মুকলি কৰা হোৱা নাই। অৰ্থাৎ এতিয়ালৈকে আপুনি যদি চায় তেতিয়াহ'লে এতিয়াও বিনামূলীয়া কৰি থোৱা আছে। টিকট কাউণ্টাৰত আপুনি টিকট কাটিব নালাগে, এতিয়াও বিনামূলীয়া কৰি থোৱা হৈছে। ক'ৰ পৰা আহিছে আপোনালোক? নলবাৰীৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? নলবাৰীৰ পৰা কেনেকুৱা লাগিলে, চালে নাই? চালোঁ, ভালে লাগিল। আপুনি অকণমান জানিব চাগে অসম আন্দোলনৰ কথাখিনি, হয়নে? সেইখিনি সময়ত বিদেশী বহিষ্কাৰৰ কাৰণে আন্দোলন হৈছিলে। নতুন প্ৰজন্মৰ মানুহখিনিয়ে যাতে এই কথাখিনি জানে তেনেকুৱা এটা ব্যৱস্থা কৰা গৈছে। ভাল লাগিছে বাইদেউ? লাগিছে, হয়, ভাল লাগিছে। আগত অহা নাই, আজিয়ে প্ৰথম দেখিছোঁ, কিন্তু ভাল লাগিছে আৰু আকৌ আহিম। ভাল লাগিছে বাইদেউ? ভাল লাগিছে। আইতা কেনেকুৱা লাগিলে? বঢ়িয়া লাগিছে। অসম আন্দোলনৰ কথাখিনি আপোনালোকে নিশ্চয় জানেই, হয়নে? সেই তেতিয়া দিনত কেনেকৈ মৰিছিলে, খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ আছিলে। খৰ্গেশ্বৰা বজালিৰ কলেজত তুমি প্ৰথম ল'ৰা, BA পাছ কৰিলা অ' খৰ্গেশ্বৰা, MA পাছ কৰিলা অ' খৰ্গেশ্বৰা, BA পাছ কৰিয়ে MA পাছ কৰিহে যোগাযোগ কৰিহে তোমাৰ মৃত্যু হৈলা। কি সুন্দৰ, খুব সুন্দৰ। এটা হাততালি দিয়ক সকলোৱে, সুন্দৰ, কি সুন্দৰ। এওঁলোকে জানে, এওঁলোকে বুজি পায় অসম আন্দোলনৰ যি এটা স্মৃতি এওঁলোকৰ টচবজীয়া হৈছে। খৰ্গেশ্বৰ তালুকদাৰ কথা কৈছোৱেই, প্ৰথমগৰাকী শ্বহীদ, আৰু তেওঁৰ সেই বিশেষভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণেই 10 ডিচেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা যায় ৰাজ্যজুৰি। হয়, কওকচোন। স্কুলৰ পৰা চববিলাক আমি আহিছিলোঁ ন, স্কুলৰ পৰা আহিছিলোঁ ইয়াতে আহি এই চব স্কুলে চব স্কুলবিলাক লৈ আহিছিল আৰু খৰ্গেশ্বৰ তালুকদাৰে আনা সময়টোত সেনেকৈ আমি জানো, এইখিনি জানো আৰু বহুত নাজানো আৰু বহুতখিনি কথাই জানে। আৰু যিখিনি নাজানে বা যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এই উদ্যানখনৰ ব্যৱস্থা কৰা হৈছে। ভিতৰত নিশ্চয় আপোনালোকে দেখিছে প্ৰতিমূৰ্তি স্থাপন কৰা গৈছে। 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি ইয়াতে আছে। আৰু কোনোবাই ক'ব পাৰিব নেকি অসম আন্দোলনৰ কথা, স্মৃতি কাৰোবাৰ মনত আছে নেকি? কোনোবাই গৈছিল নেকি পিকেটিং কৰিবৰ কাৰণে? পিকেটিং কৰিব গৈছোঁ সেই সময়ত। আমি টিহুত একবাৰ পিকেটিং কৰিছোঁ তো, ভাল লাগছে এবাৰ। অনাখন কৰিছোঁ আমি ৰাতিপুৱা 6টাৰ পৰা গধূলি 7 বজালৈকে আমি গোটেই তাতে টিহুত আমি পিকেটিং কৰিছোঁ। অনাখন কৰি আমি য'তে পাইছোঁ গোটেই শুইছোঁ। নাখন ঠিকে আছে, ভাল লাগিলে আপোনালোকক। জয় আই অসম ক'ব লাগে এবাৰ। জয় আই অসম। জয় আই অসম। ঠিক আছে, ধন্যবাদ থাকিল দেই। এওঁলোকে এতিয়া চাই পেলাই ওলাই আহিছে, ভাল লাগিলে আমাৰ। এতিয়া আমি যদি সোমাই যাওঁ, প্ৰৱেশ পথটো এবাৰ দেখাই দিওঁ। এনেধৰণে আপুনি সোমাই আহিব পাৰিব। এইটো হৈছে প্ৰৱেশ পথ। ইয়াত তালাচী কৰা যায় তন্নকৈ। কোনো ধৰণৰ বিশেষ মাদক দ্ৰব্য বা বেলেগ বেলেগ খাদ্যবস্তু ইয়াত নিব দিয়া নহয়, কাৰণ ভিতৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। আৰু এইসমূহ চাওক, পানীৰ বটল বা অন্যান্য সামগ্ৰী যিসকল দৰ্শনাৰ্থীয়ে লৈ আহে তেওঁলোকৰ সামগ্ৰীখিনি ইয়াতে থৈ দিয়া যায়। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই 860গৰাকী শ্বহীদৰ ত্যাগক নতুন প্ৰজন্মই যাতে বেছি ওচৰৰ পৰা উপলব্ধি কৰিব পাৰে, জানিব পাৰে, অধ্যয়ন কৰিব পাৰে, এই উদ্দেশ্যৰে এই বিশেষ উদ্যানখনৰ নিৰ্মাণ কৰা হৈছে। অৱশ্যে এতিয়াও 100% কাম সম্পূৰ্ণ হোৱা নাই, কিন্তু কাম চলি আছে দ্ৰুতগতিত আৰু ৰাইজৰ কাৰণে মুকলি কৰি দিয়া গৈছে। 2025 চনৰ 10 ডিচেম্বৰ তাৰিখে ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছিল এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও তেওঁ এই উদ্যানখন ভ্ৰমণ কৰিছে, শ্বহীদসকলক প্ৰণাম কৰিছে, সেৱা জনাইছে। আৰু তাৰপিছত এতিয়া ৰাইজৰ যি ইয়াত আমি দেখিছোঁ যে অংশগ্ৰহণ বা দৰ্শনাৰ্থীৰ যি সংখ্যা সেয়া কিন্তু দিনে দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আমি এই সৌধটোৰ ভিতৰত সোমাই আহিছোঁ, কিছু ষ্টুডেণ্টৰ সৈতে কথা পাতিলোঁ, কিছু ৰাইজৰ সৈতে কথা পাতিলোঁ। এতিয়া আপুনি যদি এই সৌধটোত সোমাই আহে কি দেখিব? জয় আই অসম, অসমৰ এখন ডাঙৰ মেপ ইয়াত সন্নিৱিষ্ট কৰা গৈছে। এখন ডাঙৰ মেপ ইয়াত সন্নিৱিষ্ট কৰা গৈছে আৰু জয় আই অসম যিটো
শাৰীয়ে অসম আন্দোলনক এক মাত্ৰা প্ৰদান কৰিছিল অসম আন্দোলনত অংশগ্ৰহণকাৰীসকলৰ মনত এক গতি দিবলৈ সক্ষম হৈছিল জয় আই অসম সমগ্ৰ অসম ধৰি উচ্চাৰিত হৈছিলে জয় আই অসম জয় আই অসম জয় আই অসম ধ্বনি বিদেশী বহিষ্কাৰৰ কাৰণে এই বিশেষ আন্দোলনৰ কথা নতুনকৈ আৰু ক'বলগীয়া নাই এতিয়া আমি ভিতৰলৈ সোমাই যাম ইয়াতে এটা ব্যাখ্যা কোঠা আছে অৰ্থাৎ ভিতৰত আপুনি গ'লে বিভিন্ন ফটো দেখা পাব কিন্তু সেই ফটোখিনি দেখুৱাৰ আগতে আহক এবাৰ আমি চাই লওঁ ইয়াত প্ৰথম আমি সোমাই কি আপুনি দেখিব প্ৰথম সোমাই কি দেখিব এয়া চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত এয়া হৈছে 21 ডিচেম্বৰৰ ছবি আমি দেখুৱাইছোঁ 21 ডিচেম্বৰ 2025 চন সেইদিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত ভ্ৰমণ কৰিছিল আৰু তেওঁ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এই উদ্যানখন দৰ্শন কৰিবলৈ আহি ইয়াত উপস্থিত হৈছিল এয়া হৈছে 21 ডিচেম্বৰ 2025 চনৰ কিছু স্থিৰ চিত্ৰ ইয়াত সংলগ্ন কৰা হৈছে আৰু এখন ছবি দেখিছে য'ত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসম চুক্তি ৰূপায়ণ মন্ত্ৰী তথা অন্যান্য বিভাগৰ মন্ত্ৰী অতুল বৰা আমি দেখিবলৈ পাইছোঁ ৰাজ্যপাল মহোদয় আছে এনেকৈ বিভিন্ন ছবি ইয়াত সংলগ্ন কৰা হৈছে ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদসকলৰ প্ৰতি প্ৰণাম জনোৱাৰ এখন ছবি সন্নিৱিষ্ট কৰা হৈছে আৰু এই ফটোখন হৈছে 9 তাৰিখৰ 9 ডিচেম্বৰৰ সেইদিনা সন্ধিয়া যেতিয়া ইয়াত তেওঁ আহি উপস্থিত হৈছিল তেতিয়া তেওঁ প্ৰতিবাদ জনাইছিলে আৰু তাৰপিছত 10 তাৰিখে আনুষ্ঠানিকভাৱে 10 ডিচেম্বৰ 2025ত আনুষ্ঠানিকভাৱে এই উদ্যানখন মুকলি কৰি দিয়া হৈছিলে ৰাইজৰ কাৰণে তাৰে কিছু ইয়াত স্থিৰ চিত্ৰ সংলগ্ন কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত আছিলে ডক্টৰ সামুজ্জল কুমাৰ ভট্টাচাৰ্য লগতে অন্যান্য যিসকল নেতৃত্ব সেই নেতৃত্বসকল ইয়াত উপস্থিত আছিলে আৰু তেওঁলোকৰ উপস্থিতিত এই উদ্যানখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে এতিয়া এই ফটোখিনি ইয়াত সংলগ্ন কৰাৰ পিছত আমি যদি ভিতৰলৈ সোমাই যাওঁ তেতিয়াহ'লে ইয়াত আৰু কিছু ফটো দেখা পাম যিটো ব্যাখ্যা কোঠা বুলি কোৱা গৈছে ইয়াত ব্যাখ্যা কৰা হৈছে যে অসম আন্দোলন কি কেনেধৰণৰ আছিলে বিভিন্ন নিউজ পেপাৰৰ কাৰ্টিংছ ইয়াত দিয়া গৈছে আৰু এয়াই হৈছে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ ফালৰ পৰাও তেখেতলৈ আমি প্ৰণাম জ্ঞাপন কৰিছোঁ আই মোৰ সোণৰে অসম আই মোৰ সোণৰে মন্দিৰ আই মোৰ ৰ'দত চিকে মিকে কৰে এয়াই হৈছে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ যিগৰাকী ব্যক্তিয়ে প্ৰমাণ কৰি থৈ গ'ল যে এটা জাতিৰ ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে নিজৰ ভৱিষ্যতটো কেনেকৈ ত্যাগ কৰিব পৰা যায় নিজৰ ভৱিষ্যতটো কেনেকৈ চিন্তা নকৰি জাতিৰ ভৱিষ্যতৰ কাৰণে কেনেকৈ নিজক ত্যাগ কৰিব পৰা যায় বলিদান দিব পৰা যায় আত্মবলিদান দিব পৰা যায় তাৰ এক সুন্দৰ নিদৰ্শন প্ৰদৰ্শন কৰি গৈছে এইগৰাকী খৰ্গেশ্বৰ তালুকদাৰে আৰু 10 ডিচেম্বৰৰ দিনটোত তেওঁকে সুঁৱৰি বা অন্যান্য শ্বহীদসকলকো সুঁৱৰি শ্বহীদ দিৱস পালন কৰিব হৈছে আৰু এয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ পুলিচ CRP আৰু বাংলাদেশীৰ হাতত লক্ষাধিক আহত হৈছিলে সেই আহতসকলৰ ছবিও ইয়াত সংলগ্ন কৰা হৈছে কাৰণ গোটেই আন্দোলনটোৰ যিটো মূল থিম বা মূল উদ্দেশ্য সেই উদ্দেশ্যটো আছিল যে বিদেশী বহিষ্কাৰ আমি এইখিনিতো দেখিম এনেকৈ আৰু বহুত ফটো সংলগ্ন কৰা হৈছে আৰু এইটো হৈছে মূল শ্বহীদ স্মাৰক সৌধ আৰু শ্বহীদ স্মাৰক সৌধত আপুনি ইয়াত দেখা পাব 860গৰাকী শ্বহীদৰ ইয়াত এনেধৰণে প্ৰতিচ্ছবিসমূহ ইয়াত থোৱা গৈছে এয়া হৰেশ্বৰ ফুকন শিৱসাগৰৰ ৰামচৰণ কাকতি চামগুৰিৰ তিনিচুকীয়াৰ ভৱেশ কাকতি অঞ্জন বৰঠাকুৰ বজাৰুৰাম কলিতা গোৱালপাৰাৰ ফাগুনা ৰাভা গোৱালপাৰাৰ বীৰেন্দ্ৰ কুমাৰ ৰাভা গোৱালপাৰাৰ
এনেকৈ বহু শ্বহীদৰ ইয়াত প্ৰতিচ্ছবি ইয়াত পোৱা গৈছে। গোবিন্দ ৰয় বঙাইগাঁৱৰ, চেপাতু বৰ্মন ধুবুৰীৰ, বিপুল চন্দ্ৰ ৰায় তলাগাঁও ধুবুৰীৰ, যোগেশ নাথ বিলাসীপাৰা, কবীন্দ্ৰ বৰ্মন ধুবুৰীৰ, গোৱালপাৰাৰ, বীৰেন ৰয় কোকৰাঝাৰৰ, এনেকৈ আমি বহুকেইজনৰ প্ৰতিমূৰ্তি ইয়াত দেখিছোঁ। আৰু এই সকলোৱেই হৈছে সেই ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ। 860গৰাকী শ্বহীদৰ ইয়াতে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। কিছু কিছু এতিয়াও প্ৰতিমূৰ্তি পাবলৈ বাকী আছে, তেওঁলোকৰ ফটো এতিয়ালৈকে সংগ্ৰহ কৰিব পৰা হোৱা নাই, কিন্তু গৰিষ্ঠ সংখ্যকৰে ফটো সংলগ্ন কৰা হৈছে। আই মোর আই রে মুজিয়া শ্বহীদ প্ৰণাম শ্বহীদ আই মোর চৌপাশ মূল মূল করে। দাদা ক'ৰ পৰা আহিছে? আমি ইয়াৰে কেনেকুৱা ইয়াত সোমালে নিশ্চয় এটা বেলেগ এটা ভাইব পোৱা যায়, মানে সঁচাকৈ এইটো বস্তু মানে স্বীকাৰ কৰিব লাগিব। ইমান দিন মানে গুৱাহাটীত বিশেষকৈ এনেকুৱা এটা হেৰি হোৱাটো সঁচাকৈ ভাল লাগিছে চাই। কিবা এটা আজি প্ৰথম আহিছোঁ, মানে চৰকাৰখনকে ধন্যবাদ দিব লাগিব দেই, মামাক বিশেষকৈ। সঁচাকৈ এইবিলাক এনেকুৱা মানে ইমান বছৰে হ'ব বুলি ভবা নাছিলোঁ, কিন্তু গুৱাহাটীত এনেকুৱা ভাল লাগিছে। সকলোকে আহ্বান জনাইছোঁ, সকলো আহক শ্বহীদ স্মাৰক চাবলৈ কাৰণে গুৱাহাটীত। এই যে অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাবৰ কাৰণে এই ব্যৱস্থাটো লোৱা গৈছে। আজি নতুন প্ৰজন্মই, যি প্ৰজন্মই জানে বেলেগ কথা, নাজানা যিটো নতুন প্ৰজন্ম আছে তেওঁলোকেও এই লোকসকলৰ ত্যাগৰ কথা জানিব পাৰিব। এইটো এটা প্ৰচেষ্টা, কিন্তু সাংঘাতিক ধৰণৰ এটা প্ৰচেষ্টা। সাংঘাতিক এইটো মানে স্বীকাৰ কৰিব লাগিব দেই, এশবাৰ স্বীকাৰ কৰিব লাগিব। কাৰণ কেলৈ, কাৰণ এতিয়া আজি দেখিছোঁ যিমান মানুহ আহিছে, সৰু সৰু ল'ৰা ছোৱালী লৈ আহিছে, তেওঁলোকে শিক্ষা পাব না, তেওঁলোকে নাজানে যিখিনি বস্তু আমাৰ যিখিনি সংগ্ৰামী আছিলে তেখেতসকলৰ বিষয়ে জানিব পাৰিব, ইয়াত আহি পেলাই নতুন কথা শিকিব পাৰিব ন। খুব 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 সুন্দৰ কিন্তু দেই, খুব ভাল লাগিছে এইটো বস্তু। আন্ধাৰ হৈছে আৰু এতিয়া ৰঙীন হৈ পৰিছে এই যি শ্বহীদ ক্ষেত্ৰৰ পৰিৱেশ এতিয়া ৰঙীন হৈ পৰিছে। গুৱাহাটীৰ বৰা গাঁৱত নিৰ্মাণ কৰা হৈছে এই শ্বহীদ ক্ষেত্ৰ, আৰু অসম আন্দোলনৰ যি 860গৰাকী শ্বহীদ, তেওঁলোকৰ স্মৃতি যুগুমীয়া কৰিবৰ কাৰণে, তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ মাজত স্থাপিত কৰিবৰ কাৰণে, নতুন প্ৰজন্মক তেওঁলোকৰ সৈতে চিনাকি কৰাই দিবৰ কাৰণে এই মহান উদ্দেশ্যৰে এই যিখন উদ্যানখন নিৰ্মাণ কৰা হৈছে। আৰু এতিয়াও 100% সম্পূৰ্ণ হোৱা নাই, কাম কাজ চলি আছে, কিন্তু এতিয়া আন্ধাৰ হৈছে, আৰু আন্ধাৰ হোৱাৰ লগে লগে ৰঙীন হৈ পৰিছে বৰা গাঁৱৰ পৰিৱেশ। আহক আমি চাওঁ কেনেকৈ সুন্দৰভাৱে ইয়াত লাইটৰ সংযোগ কৰা গৈছে, ৰঙীন লাইটৰ সংযোগ কৰা গৈছে। কিন্তু তাৰ পূৰ্বে মই অকণমান দেখুৱাই ল'ম এগছি বন্তি, এগছি অক্ষয় বন্তি আমি দেখুৱাই ল'ব বিচাৰিছোঁ। বন্তি প্ৰজ্বলন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 24 ঘণ্টাই এই গছি বন্তি জ্বলি থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলন কৰিছিল। ডিচেম্বৰ 2025 চনত সন্ধিয়া এনেকুৱা সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই বন্তি প্ৰজ্বলন কৰিছিল, আৰু তাৰ পিছৰ পৰা এই বন্তি গছি জ্বলি আছে। তাৰ পিছৰ পৰাই এই বন্তি গছি জ্বলি আছে, আৰু সুন্দৰ পৰিৱেশ চাওক। এতিয়া ইয়াত চেঞ্জ হৈ থাকে, কালাৰটো চেঞ্জ হৈ থাকে। এই যিটো স্মৃতিসৌধ দেখিছে, এই স্মৃতিসৌধটো কেনে নান্দনিক পৰিৱেশ আপোনালোকে ইয়ালৈ আহিলে উপলব্ধি কৰিব পাৰিব। আৰু এয়া দেখিছে যে কালাৰটো চেঞ্জ হৈ থাকে, এতিয়া সেউজীয়াই, কিছু সময় আগতে ৰঙা দেখিছিলোঁ, তেনেকৈ ইয়াৰ যিটো ৰং সেই ৰং চেঞ্জ হৈ থাকে। এতিয়া নীলা ৰং আমি দেখিবলৈ পাইছোঁ। আৰু ৰাইজৰ কিন্তু যিটো সমাগম, সেই সমাগম আমি অভূতপূৰ্ব দেখিছোঁ। ইয়াত এটা লেজাৰ শ্ব' হয়, লেজাৰ শ্ব'টো বৰ নান্দনিক হয়, কিন্তু এতিয়া সেই লেজাৰ শ্ব'টো আমি আপোনালোকক দেখুৱাব নোৱাৰিম,
এতিয়া সেই লেজাৰ শ্ব'টোৰ কিছু ইয়াতে মডাৰ্ণাইজেশ্যনৰ কাম চলি আছে, কিছু আধুনিকীকৰণৰ কাম চলি আছে। আৰু যিখন ডকুমেণ্টাৰী, এখন ডকুমেণ্টাৰী প্লে' কৰা হয়, সেই ডকুমেণ্টাৰীখন আপোনাৰ অসম আন্দোলনৰ ওপৰত, অসম আন্দোলনৰ বিভিন্ন ঘটনা পৰিঘটনাৰ ওপৰত এখন ডকুমেণ্টাৰী বৰ সুন্দৰভাৱে ডিছপ্লে কৰা যায় সেই লেজাৰ শ্ব'টোৰ জৰিয়তে। কিন্তু এতিয়া অকণমান মেইনটেনেঞ্চৰ কাম, ৰিপেয়াৰিঙৰ কাম, কিছু মডাৰ্ণাইজেশ্যনৰ কাম, কিছু কাৰেকশ্যন ইয়াত চলি আছে। গতিকে বৰ্তমান মানে একদম কম দিনৰ কাৰণে এইটো বন্ধ ৰখা গৈছে। কিন্তু আমি আপোনালোকক সেই লেজাৰ শ্ব'টো দেখুৱাম। আমাৰ তাত কিছু ইয়াৰ আগৰ ৰেকৰ্ডিংছ আছে। আমি ইয়াত বাতৰি পৰিৱেশন কৰিবলৈ আহোঁতে কিছু লেজাৰ শ্ব'ৰ আমাৰ দৃশ্য ৰেকৰ্ডিং আছে, আপুনি চাওক, চাই সেই নান্দনিক অভিজ্ঞতাটো লওক যে আধুনিক লেজাৰ শ্ব'ৰ জৰিয়তে অসম আন্দোলনৰ সেই ঐতিহাসিক সময়খনৰ এক দলিল, এক তথ্যচিত্ৰ ইয়াত প্ৰদৰ্শন কৰা হয়। কেনেকুৱা হয় সেই আটকধুনীয়া লেজাৰ শ্ব'টো চাই লওঁ আহক। প্ৰণাম 1979 চনৰ 7 মাৰ্চৰ পৰা 10 মাৰ্চলৈ শিৱসাগৰত অনুষ্ঠিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ 8ম বাৰ্ষিক অধিৱেশন। এই শিৱসাগৰ অধিৱেশনতেই অসমৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত এক ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়। 8 জুন 1979 চন সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিদেশী বহিষ্কাৰৰ দাবীত পালন কৰা হ'ল সৰ্বাত্মক অসম বন্ধ। সেয়াই আছিল ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলন বা অসম আন্দোলনৰ আৰম্ভণি। ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনে তড়িৎ গতিত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ৰাইজৰ মন মগজু আলোড়িত কৰি তুলিলে। 10 ডিচেম্বৰ 1979 চন অসম আন্দোলনৰ ইতিহাসৰ এক চিৰস্মৰণীয় দিন হিচাপে পৰিগণিত হ'ল এই দিনটো। বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক গুৱাহাটীৰ লাখটকীয়াৰ বাসগৃহত আন্দোলনকাৰীসকলে ঘেৰাও কৰি ৰাখিছিল। এনে পিকেটিংকাৰীসকলৰ ওপৰত কুখ্যাত আৰক্ষী বিষয়াই নিৰ্মম অত্যাচাৰ চলাইছিল। আৰক্ষীৰ বেষ্টনীত সেইদিনা প্ৰাৰ্থীগৰাকীক বৰপেটালৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ লৈ যোৱা হৈছিল। যাত্ৰাপথৰ বিভিন্ন স্থানত আন্দোলনকাৰীয়ে তেওঁৰ কনভয়ত বাধা প্ৰদান কৰে। এনে বাধা ভৰিৰে গছকি আৰক্ষীৰ সহায়ত ভৱানীপুৰত উপস্থিত হয় প্ৰাৰ্থীগৰাকী। তাতো হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই অহিংস আৰু শান্তিপূৰ্ণ প্ৰতিবাদেৰে প্ৰাৰ্থীগৰাকীক বাধা প্ৰদান কৰে। হঠাতে প্ৰতিবাদী জনতাৰ ওপৰত জঁপিয়াই পৰে সুৰক্ষা বাহিনী। সুৰক্ষা বাহিনীৰ নিৰ্মম অত্যাচাৰত পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এগৰাকী নিৰীহ নিৰস্ত্ৰ প্ৰতিবাদকাৰী অসমীয়া যুৱকে। তেওঁ আছিল দক্ষিণ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰ। মাতৃভূমিৰ বেদীত বুকুৰ তেজেৰে অঞ্জলি দি খৰ্গেশ্বৰ তালুকদাৰ হ'ল অসম আন্দোলনৰ অমৰ শ্বহীদ। খৰ্গেশ্বৰ তালুকদাৰৰ উজান বৰবৰীৰ বাসগৃহলৈ অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা দিনে নিশাই লাখ লাখ জনতাৰ সোঁত বলিল। শ্বহীদৰ প্ৰতি নিবেদন কৰিলে শত সহস্ৰ প্ৰণাম। আমি আৰু লোক লগ পাই আছোঁ। মই কৈছোঁ যে সময় যিমানে পাৰ হৈ গৈ আছে, ইয়াত কিন্তু ভিৰ বাঢ়ি গৈ আছে। এয়া দৰঙৰ পৰা অহা এটা আমি দল পাইছোঁ। তেওঁলোকে পৰিয়ালবৰ্গৰ সৈতে আহিছে, বন্ধুবৰ্গৰ সৈতে আহিছে আৰু কণ ল'ৰা ছোৱালীকেইটাও লৈ আহিছে। অৰ্থাৎ পৰিয়ালৰ সকলোৰে সৈতে আহি এতিয়া এই যি স্মাৰক ক্ষেত্ৰ, এই স্মাৰক ক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰিছে। এটা ফটো ছেশ্যন হৈ আছিলে আচলতে, তেওঁলোকে মোবাইলত ফটো উঠি আছিলে, তাৰ মাজতে মই সোমাই দিলোঁ। অ'কে, শংকৰদেৱ শিশু নিকেতন বুঢ়া, শংকৰদেৱ শিশু নিকেতন বুঢ়া। কোনে ক'ব ল'ৰা ছোৱালীবোৰ কেনেকুৱা লাগিল চাই? ভাল লাগিছে, আমি সোমাইছোঁহে এতিয়া। আৰু ভিতৰত যাবা, শ্বহীদসকলৰ কথা জানিব পাৰিবা। অসম আন্দোলন বুলি এটা আন্দোলন হৈছিলে, যিটো বিদেশী বহিষ্কাৰৰ কাৰণে হৈছিলে আন্দোলনটো। তাতে আমাৰ 860গৰাকী শ্বহীদ হৈছিলে ব্যক্তি। আমাৰ কাৰণে, তোমালোকৰ ভৱিষ্যতটো যাতে ভাল হয়, আমাৰ ভৱিষ্যতটো যাতে ভাল হয়, তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে, শ্বহীদ হ'ব লগা হৈছিলে। গতিকে তাতে ভিতৰত ফটো আছে, ধুনীয়াকৈ চাবা, ঠিক আছে। আৰু দাদা কওক, এই গোটেই প্ৰচেষ্টাটো কি বুলি কেনেকুৱা ক'ব? এটা ইমান ধুনীয়া ক্ষেত্ৰ এখন ইয়াত নিৰ্মাণ কৰা গৈছে, কি ক'ব? হয়, এইটো সঁচাকৈ এটা খুব সুন্দৰ পদক্ষেপ আমাৰ অসমবাসীৰ বাবে। কাৰণ আমাৰ যি বিদেশী বহিষ্কাৰৰ কাৰণে যি আন্দোলন হৈছিল আৰু তাত 855জন আমাৰ অসমৰ যুৱক শ্বহীদ হৈছিল। গতিকে তেখেতসকলৰ স্মৃতিত এই যিটো ইয়াত স্মৃতিসৌধ বা শ্বহীদ স্মৃতি বনোৱা হৈছে, গতিকে এইটো আমাৰ নতুন প্ৰজন্মক তেখেতসকলৰ আদৰ্শৰ দ্বাৰা যে আমি অনুপ্ৰাণিত হ'ব পাৰিম
আৰু নতুন প্ৰজন্মই যাতে আমি অসমৰ জাতীয় সত্তা জীয়াই ৰাখিবৰ কাৰণে তেওঁলোক আগ্ৰহী হ'ব, এইটোৱেই ইয়াৰ পৰা ল'ৰা ছোৱালীসকলে শিকিব পাৰিব। ধুনীয়া কথা কৈছে যথেষ্ট। দাদা কেনেকুৱা অনুভৱ হৈছে? সঁচাই একদম পবিত্ৰ স্থান আৰু অনুভৱটো ইয়াত গহীন হয়, আমাৰ কাৰণে ত্যাগ কৰিছে, জাতিটোৰ কাৰণে ত্যাগ কৰিছে এইসকল শ্বহীদে, কি ক'ব? হয়, আমি শংকৰদেৱ শিশু নিকেতন বুঢ়াৰ পৰা আহিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী, আচাৰ্য আৰু আমাৰ অভিভাৱিকাক লৈ আমি এই যিটো আমাৰ অসম চৰকাৰে এই যিটো আমাক এই শ্বহীদ স্মাৰকটো দিলে, তাৰ কাৰণে আমি পোনপ্ৰথমতে অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ এই যিটো আমাৰ গহীন গম্ভীৰ যিটো পৰিৱেশ, এই পৰিৱেশটোত সোমাই আমাক নিজকে কিবা ভাল লাগিছে। তাৰ কাৰণে আকৌ এবাৰ অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে একেলগে কৰিব লাগে, এবাৰ জয় আই অসম বুলি ক'ব লাগে। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। কি ক'ব, কেনেকুৱা লাগিলে এই প্ৰচেষ্টাটো, কেনেকুৱা দেখিছে? সুন্দৰ এখন উদ্যান আৰু ইয়াতে আপুনি আমাৰ গৌৰৱ, আমাৰ ঐতিহ্য গোটেইখিনি ইয়াত পাব, বিশেষকৈ অসম আন্দোলনৰ সৈতে জড়িত থকা কিছু মুহূৰ্তৰ। সঁচাকৈ এইটো এটা অসমবাসীৰ বাবে গৌৰৱৰ কথা। সঁচাকৈ ইয়াত আহি আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীক লৈ আহি কিনে ইয়াত দেখুৱাব বিচাৰিছোঁ যে কেনেকৈ মানে শ্বহীদ হৈছিল তেওঁলোক। চিনি পাইছোঁ, স্মৰণ কৰিব পাৰিছে, নেক্সট জেনেৰেশ্যনে চিনি পাব এতিয়া আমাৰ বীৰ শ্বহীদসকলক, অসমৰ কাৰণে বলিদান দিয়াসকলক, সেইটো বেছি ভাল লাগিছে। জেনেৰেশ্যন বাই জেনেৰেশ্যন আমি হয়তো বহুতে অসম আন্দোলন কি বস্তু আমি পোৱা নাই, কিছুমানে পাইছে, বহুখিনি এতিয়া নতুনকৈ 1985ৰ পিছত যিসকল জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে এটা নতুন কথা। গতিকে এই প্ৰচেষ্টাটো সঁচাই এটা প্ৰশংসনীয় প্ৰচেষ্টা। একদম প্ৰশংসনীয়। কিতাপৰ পৰা পঢ়া বেলেগ কথা, বাচ্চাকেইটা হিষ্ট্ৰী বুকছত পঢ়িছে, কিন্তু প্ৰেক্টিকেলি যে আজিও চাইছোঁ এজাক বাচ্চাকেইটা আহিছে স্কুলৰ পৰা, একদম ভিতৰৰ গাঁৱৰ পৰা আহিছে, ইহঁতে যে চাব পাৰিছে, প্ৰেক্টিকেলি মানে বস্তুটো গ্ৰহণ কৰিব পাৰিছে, দেট ইজ ৰিয়েলি কমেণ্ডেবল। ভাল, আৰু বস্তু এনেকুৱা বনাব লাগে, হিষ্ট্ৰী অফ আছাম, ভাল হ'ব বাচ্চাটোৰ কাৰণে। এইটো এটা বহুত ভাল আদৰ্শ হৈছে। তেওঁলোকে কিতাপত পঢ়াতকৈ নিজ চকুৰে সিহঁতে এইখিনি দেখিবলৈ পাইছে, গতিকে সিহঁতে বহুত ভালকৈ বুজি পাইছে কথাখিনি। মানে প্ৰেক্টিকেলি তেওঁলোকে পাব এতিয়া বস্তু এটা পঢ়া আৰু শ্বহীদ কেনেকৈ হ'ল, কিয় হ'ল, কেতিয়া হ'ল, গোটেইখিনি ইয়াত কমচে কম বৰ্ণনা কৰি থোৱা আছে। সেইখিনি বস্তু সিহঁতে গম পাব এতিয়া। কিতাপত পঢ়া আৰু দেখি পেলাই শিকাৰ মাজত অলপ পাৰ্থক্য আছে, গতিকে সেইখিনিয়ে কয় মনত থকাকৈ। আৰু স্কুলৰ ষ্টুডেণ্ট বহুত দেখিছোঁ বাছ লৈ আহিছে, তো সিহঁতৰ কাৰণে এটা শিক্ষাও হয় এইখিনি বস্তু। য'ত আমি পঢ়িছিলোঁ আমাৰ কথাটো বেলেগ আছিল, আৰু এতিয়াৰ জেনেৰেশ্যনত পঢ়া শুনাৰ টেকনিকটোও বেলেগ হ'ল, গতিকে প্ৰেক্টিকেলি যেতিয়া দেখিছে সিহঁতি তো কমচে কম গম পাব যে আমাৰ হিষ্ট্ৰী এটা আছিল। সেইটোৱে কৈছোঁ। বাইদেউ কেনেকুৱা পালে? ভাল। এতিয়া যিহেতু আপোনালোক আছে, মই আৰু এটা কথা সোধোঁ। এতিয়া আমি দেখিছোঁ এইখন হৈছে এটা পবিত্ৰ স্থান, হয়নে? কিন্তু ইয়াতে ৰিলছ বনাই বহুতে ইয়াত বিকৃত কৰিবলৈ আহে, ইয়াতে আধুনিক নৃত্য কৰিবলৈ আহে, যিটো নিশ্চয় এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে চাগে ইমান। আজিকালি উঠি অহা প্ৰজন্মৰ এইটো এটা মানে অকল উঠি অহা প্ৰজন্ম বুলিয়ে কোৱাটো ভুল হ'ব। মহিলাসকলো বা বিশেষকৈ মহিলাসকলে বহুত বেছি বিকৃত কৰিছে। এনেই নৰ্মেল অৱস্থাত ৰিলছ বনাওক, কিন্তু কিছুমান জেগাত বনোৱাটো উচিত নহয়। কিছুমান জেগাত অকণমান এডুকেশ্যনেল ইনষ্টিটিউশ্যন নতুন জেগা ক্ৰিয়েট হৈছে, য'ৰ পৰা ৰেচপেক্টেবল জেগা হয়, তাত বাচ্চাকেইটা ডাঙৰ সৰু চবে এটা ডাঙৰে বেলেগৰ কাৰণে আহে, মানে হোমেজ ট্ৰিবিউট দিবৰ কাৰণে আহে, আৰু বাচ্চাকেইটা বস্তু শিকিবলৈ আহে। চ' ইট শ্বুড বি লাইক ডেট অনলি। মানে ইয়াত ৰিলছ বনাই বস্তুটো অলপ বেলেগ ডাইৰেকশ্যনতে লৈ গৈ আছে বাচ্চাকেইটাই। তো এইটো টিচাৰ্ছ আৰু সিহঁতৰ ছিনিয়ৰহঁতৰ ডিউটি হয় যে বুজাবলৈ। ইয়াত নিয়মো কৰিব লাগে ন, ৰিল বনোৱা মানুহৰ ওপৰত ফাইন অলপমান বাচ্চাকেইটাৰ ওপৰত, তেতিয়াই বুজিব। চিষ্টেম কৰিব লাগে, কঠোৰ হ'ব লাগিব চব জেগাতে ৰিল বনোৱা উচিত নহয়। ঠিকে। তেনেকুৱা কৰিব নালাগে। ফলক এখন থাকিব লাগে ফ্ৰণ্টত যে কি ৰেষ্ট্ৰিকশ্যন থাকিব লাগে, ধৰক ইয়াতে কেনেকৈ সোমাব লাগে, বেগ চেগত বা কিবা বস্তু কি আনিব লাগে, নোৱাৰে আনিবলৈ, সেইবিলাকো থাকিব লাগে। বাকীখিনিও ৰেষ্ট্ৰিকশ্যন, অকল ফটোহে ধৰক মাৰিবলৈ দিয়ে, বাকী একো নিদিয়ে। তেনেকুৱা ধৰণৰ অকণমান অলপ এখন চাইনবোৰ্ড মানে এখন ফলক এখন থাকিলেও মানে প্ৰথমেই মানুহে মানে প্ৰৱেশতে সোমালেই যাতে গম পায়, তাতে এখন থাকিলে প্ৰথম ভাল। তাৰপিছত মানুহে লাহে লাহে গম পাব। এতিয়া হয়তো গমো পোৱা নাই বহুত কথা ৰাইজে। কামো চলি আছে, এতিয়া 100% শেষ হোৱা নাই, চলি আছে। পিছলৈ হয়তো নিশ্চয় আপোনালোকে যিটো ভাল এডভাইচ দিছে এইবোৰ চাব লাগে প্ৰশাসনে। মানে খুব কম হেৰিয়াত হ'লেও যদি আপোনালোকে টিকেটৰ ব্যৱস্থা কৰে, তেতিয়া ভাবিছোঁ এইখিনি তাৰমানে বহুত সুবিধা হ'ব, মেইনটেনেঞ্চটো হ'ব, আৰু এটা ডিচিপ্লিনত
থাকিব। এতিয়া হয়তো প্ৰৱেশদ্বাৰত কোনো মূল্য লোৱা নাই কাৰণে এইটো অকণমান কিছুমান মানুহে ধৰক অকণমান বুজা নাই আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বুজি পোৱা নাই। অসম আন্দোলনৰ স্মৃতি সজীৱ কৰিবৰ কাৰণে ইয়াত সুন্দৰ কিছু ফটো সংলগ্ন কৰা গৈছে। সেই সময়ৰ সেই তাহানিৰ ফটো ইয়াত সংলগ্ন কৰা হৈছে আৰু এনেধৰণে বহুকেইখন ফটোত আপুনি যদি ইয়াত চাই তেতিয়া স্বয়ংক্ৰিয়ভাৱে অসম আন্দোলনৰ স্মৃতি আপোনাৰ ৰোমন্থন হৈ যাব। এই মৃত্যু অপৰাজেয় জননীৰ বাবে 860জনে প্ৰাণ উৎসৰ্গা কৰিছিলে আৰু তেওঁলোকৰ ফটো ইয়াত আছে। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃতদেহ এয়া অত্যন্তই দুৰ্লভ। এই ফটো 11 ডিচেম্বৰ 1979 শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তেওঁৰ নশ্বৰ দেহটোৰ ইয়াত ফটো সংলগ্ন কৰা হৈছে। ইয়াত এটা টেগলাইনৰ আপোনালোকে ইয়াত দেখা পাব। এইটো সঁচাই সকলোৱে পৰিচিত যে তেজ দিম তেল নিদিওঁ, তেজ দিম তেল নিদিওঁ অসম আন্দোলনৰ অন্যতম এটা শ্লোগান আৰু এই শ্লোগানটো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অনিৰ্দিষ্ট কাললৈ অসম জুৰি গণসত্যাগ্ৰহ কৰা হৈছিলে আৰু গণসত্যাগ্ৰহৰো কিছু দৃশ্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু এইখন এখন ঐতিহাসিক ফটো। এই যি ৰক্তাক্ত অসম আন্দোলনৰ পৰিণাম আহিল কি অসম চুক্তি আৰু এই অসম চুক্তি 1985 চনৰ 15 আগষ্টৰ দিনা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত আৰু আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত প্ৰফুল্ল কুমাৰ মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ভিগু কুমাৰ ফুকন তেওঁলোকৰ উপস্থিতিত এই অসম চুক্তি স্বাক্ষৰ কৰা হৈছিলে। যি অসম চুক্তিৰ পিছত অসমে বহুত কিবা কিবি পাইছে। সেয়া আমি ৰিফাইনাৰীৰ কথাই কওঁ, অভাৰব্ৰিজৰ কথাই কওঁ, কলাক্ষেত্ৰৰ কথাই কওঁ, IITৰ কথাই কওঁ, বহুখিনিয়ে পাইছে আৰু সেই এটা দীঘলীয়া ৰক্তাক্ত আন্দোলনৰ পিছত এই অসম চুক্তিৰ দ্বাৰা সেই আন্দোলনৰ সমাপ্তি ঘোষণা হৈছিলে। এয়া 15 আগষ্ট 1985 চনৰ ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ মুহূৰ্তৰ কিছু দৃশ্য প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে আছু নেতৃবৰ্গ। এইখন এখন ঐতিহাসিক চিত্ৰ। লোকসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী বেগম আবিদা আহমেদক গুৱাহাটীৰ লাখটকীয়া বাসভৱনত জনতাই ঘেৰাও কৰি ৰাখিছিল আৰু সেই ঐতিহাসিক মুহূৰ্তৰ চিত্ৰ ইয়াত সন্নিৱিষ্ট হৈছে। গুৱাহাটীৰ ৰাজহুৱা সভা, অনিৰ্দিষ্টকাললৈ অসম জুৰি সত্যাগ্ৰহ, গুৱাহাটীত সত্যাগ্ৰহীৰ দল, গুৱাহাটীত আয়োজিত বিশাল বিশাল জনসভা, নিৰ্বাচন আয়োগক লগ কৰিবলৈ দিল্লীলৈ যাত্ৰা কৰাৰ ছাত্ৰ সন্থাৰ 4জনীয়া প্ৰতিনিধি দল বৰঝাৰ বিমানবন্দৰত আৰু তেতিয়াৰ সাংসদ শ্ৰীযুত অটল বিহাৰী বাজপেয়ী আশ্ৰয় শিবিৰলৈ গৈ সমস্যাসমূহৰ বুজ লোৱাৰ কিছু ছবি ইয়াত সন্নিৱিষ্ট হৈছে আৰু অসম চুক্তি স্বাক্ষৰত স্থাপিত নুমলীগড় শোধনাগাৰৰ ফটো ইয়াত সংলগ্ন কৰা হৈছে। এনেধৰণে প্ৰতিটো ইয়াৰ যিবোৰ ফটো ফ্ৰেম দেখিছে, প্ৰতি ফটো ফ্ৰেমতেই আপুনি দেখিবলৈ পাব কিছু দৃশ্য, যি দৃশ্যই অসম আন্দোলনৰ স্মৃতি সজীৱ কৰি তুলিব। এখন এখন ছবিয়ে এটা এটা যুগৰ কথা কৈছে, এখন এখন ছবিয়ে এটা এটা অধ্যায়ৰ কথা কৈছে, এখন এখন ছবিয়ে দেশপ্ৰেমৰ অনন্য নিদৰ্শন ইয়াত তুলি ধৰিছে। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। স্মৃতিসৌধটোৰ ভিতৰত যেতিয়া আপুনি সোমাই আহিব, তাৰপিছত এইসকল যি শ্বহীদ, এইসকলৰ প্ৰতিমূৰ্তি আপুনি ইয়াত দেখা পাব আৰু প্ৰথমতেই পাব খৰ্গেশ্বৰ তালুকদাৰ। ইয়াত লিখা আছে খৰ্গেশ্বৰ তালুকদাৰ, উজান বৰবৰী বৰপেটাৰ এইগৰাকী প্ৰথম শ্বহীদ, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবি বা প্ৰতিমূৰ্তি। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি প্ৰথমতেই আপুনি ইয়াত দেখা পাব আৰু তাৰপিছত এনেকৈ শাৰী শাৰী 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে। অৱশ্যে নাম প্লেট 860গৰাকীৰ আছে, কিন্তু বহুতৰ এতিয়াও
অহা নাই, ফটো তেওঁলোকৰ কিছু দুৰ্লভ হৈছে, গতিকে কিছু শ্বহীদৰ ফটো এতিয়ালৈকে অহা নাই আৰু সেইকাৰণে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পৰা হোৱা নাই। প্ৰথমতেই খগেশ্বৰ তালুকদাৰৰ ইয়াত প্ৰতিমূৰ্তি ৰখা গৈছে, তাৰপিছত অন্যান্য যিখিনি শ্বহীদ সেই শ্বহীদসকলৰ প্ৰতিমূৰ্তি এনেধৰণে ইয়াত সুন্দৰভাৱে সজাই থোৱা হৈছে। জলমল জিউতি সরে চাই আছে গ্ৰাউণ্ড জিৰ' আৰু বিশেষ অনুষ্ঠানটোৰ মাজেৰে আমি অসম আন্দোলনৰ সেই জুয়ে পুৰা 83 বুলি ডক্টৰ ভূপেন হাজৰিকাৰ যি গান, সেই অসম আন্দোলনৰ স্মৃতি সদায় সজীৱ কৰি ৰাখিবৰ কাৰণে, সেই অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি নতুন প্ৰজন্মৰ মাজত অধিক গাঢ় কৰিবৰ উদ্দেশ্যেৰে এই যি শ্বহীদ ক্ষেত্ৰ, সেই শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। ৰাইজ ওলাই আহিছে, পৰিয়ালৰ সৈতে ওলাই আহিছে, বন্ধুবৰ্গৰ সৈতে ওলাই আহিছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ আমি দল দেখিলোঁ বহুকেইটা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ ৰাইজ ওলাই আহিছে। আমাৰ সৈতে কিছু যুৱক ইয়াত আছে, তেওঁলোকৰ পৰা অকণমান জানিম। নতুন প্ৰজন্মক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে। এওঁলোকৰ হয়তো গোটেইকেইজনেই চাগে অসম আন্দোলনৰ সেই সময়খিনিত তেওঁলোকৰ জন্মই হোৱা নাছিলে। তেনেকুৱা ধৰণৰ কিছু কথা যে এই যিটো ইয়াত সৌধ নিৰ্মাণ কৰা গৈছে বা যিখন ক্ষেত্ৰ নিৰ্মাণ কৰা গৈছে, ইয়াৰ পৰা কি বাৰ্তা গৈছে বিশ্ববাসীৰ মুখলৈ, কি বাৰ্তা গৈছে অসমবাসী ৰাইজলৈ, কি বাৰ্তা গৈছে দেশবাসীৰ ওচৰলৈ, সেই কথাটো আমি জানিব বিচাৰিম। প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ। কেনেকুৱা সঁচাই নান্দনিক পৰিৱেশ, বৰাগাঁৱত এনেকুৱা এটা পৰিৱেশ আহিব বুলি আজিৰ পৰা কেইবছৰমান আগলৈকে হয়তো কোনেও কল্পনা কৰা নাছিলে। এতিয়া কমপ্লিটলি গোটেই ভাইবছটো চেঞ্জ হৈ গৈছে, কি ক'বা? পোনপ্ৰথমেতো অন্তৰৰ ভিতৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বছৰৰ প্ৰচেষ্টা, ইমান বছৰৰ মানে এটা কল্পনাৰ অন্তত এই ধুনীয়াকৈ এই বস্তুটো, ইমান ধুনীয়া এটা পৰিৱেশ আজি আমি দেখিবলৈ পাইছোঁ। আমি আজি মানুহৰ সমাগম দেখিবলৈ পাইছোঁ, আমি দেখিবলৈ পাইছোঁ কি ধুনীয়া এটা পৰিৱেশ ইয়াতে। আৰু আমিতো যেতিয়া জন্মই হোৱা নাছিলোঁ আন্দোলনৰ সময়ত, আমি শুনি আহিছিলোঁ বা আমাৰ দেউতাহঁতে বা আমাৰ ককাহঁতে এইবোৰ আমাক কৈছিলে, কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ যি আজি এটা বস্তু, এনেকুৱা এটা ক্ষেত্ৰ আমি মানে যেতিয়া হৈ পৰিলে, তো আমি এইটো আমাৰ 4-5টা জেনেৰেশ্যনে দেখিব, তেওঁলোকে গম পাব। আমিতো শুনি আহিছিলোঁ ইমান দিনলৈ, এতিয়া আমি চকুৰে দেখা পাইছোঁ। কিছুমান আমি নাম দেখিছোঁ যোনবিলাক আমি নাজানিছিলোঁ, আমি কিছুমান ঘটনা গম পাইছোঁ যোনবিলাক আমি গম পোৱা নাছিলোঁ, কিছুমান পেপাৰ কাটিং আছে, কিছুমান বহুত বস্তু আছে। লগতে যোনটো এটা ইয়াতে পৰিৱেশ আছে, ইয়াতে চাইক্লিং কৰিব পাৰি, ইয়াতে মানুহে খোজকাঢ়িব আহিছে, কি ধুনীয়া এটা পৰিৱেশ। আৰু লগতে এনেকুৱা এই যোনটো মানে ইমান বছৰৰ প্ৰচেষ্টাৰ ফলত যোনখিনি কাম হৈছে, এইটো বিশ্বত সকলোৱে গম পাইছে। এই জাগা অসমত আন্দোলনটো এতিয়া যাই কিনে বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহে চৰ্চা কৰিছে যে আমাৰ অসমত এনেকুৱা এটা আছে। এইটো এটা টুৰিষ্ট স্পট হৈ পৰিলে। এইটো মানে এটা ৰিয়েলিটি যোনটো আছিলে, সেই ৰিয়েলিটিটো আমি ৰিফ্লেক্ট কৰিব পাৰিছোঁ, আমি দেখাব পাৰিছোঁ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে প্ৰাগ নিউজৰ জনপ্ৰিয় অনুষ্ঠান গ্ৰাউণ্ড জিৰ', আৰু আজি আমি শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা আমাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিম যে ৰাইজলৈ কি বাৰ্তা দিব এতিয়া? ইমান ধুনীয়া এটা ক্ষেত্ৰ ইয়াত খোলা গৈছে, ৰাইজ আহিছে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছেও, ইভেন জোতা পিন্ধি ভিতৰলৈ সোমাব দিয়া হোৱা নাই, সুন্দৰ এটা পৰিৱেশ। ৰাইজলৈ কি বাৰ্তা? ৰাইজলৈ এটাই বাৰ্তা হ'ব যে প্ৰশাসনে বা ইয়াৰে যিটো অথৰিটিয়ে চাই আছে, GMDয়ে এতিয়া এই গোটেই উদ্যানখনৰ নিৰীক্ষণত আছে, তেওঁলোকে যিসমূহ নীতি নিয়ম ধাৰ্য কৰি দিয়ে সেই নীতি নিয়মখিনি ৰাইজে মানি চলক। আৰু ৰাইজে তেওঁলোকৰ উঠি অহা যি প্ৰজন্ম, নিজৰ প্ৰজন্ম, পিছৰ প্ৰজন্মজনক যাতে অসম আন্দোলনৰ বিষয়ে তেওঁলোকে ভাল এটা জ্ঞান দিব পাৰে ইয়াৰ পৰা গৈ, বা তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক অসম আন্দোলনৰ বিষয়ে জনাব পাৰে, তাৰ বাবে তেওঁলোকে গাৰ্জেনখিনিয়ে বা ৰাইজে তাৰ বাবে এটা যি তেওঁলোকৰ পদক্ষেপ আছে সেইসমূহ গ্ৰহণ কৰক। সকলোৱে কৈছে যে প্ৰশংসনীয় এটা প্ৰচেষ্টা। এতিয়া ৰাইজৰো নিশ্চয় দায়িত্ব কিছুমান থাকিব যে এই প্ৰচেষ্টাটোক ভালদৰে যাতে আগলৈ আগুৱাই নিব পৰা যায়। হয়, আমি কেৱল খালি চৰকাৰক দোষাৰোপ কৰি থাকিলে নহ'ব, এই ক্ষেত্ৰত আমি ৰাইজো সচেতন হ'ব লাগিব।
পূৰ্বে কোৱাৰ নিচিনাকৈ ইয়াত ধৰক ৰীল বনোৱা বা মডাৰ্ণ গান ডান্স কৰা এইবিলাক প্ৰকল্প মানে একেবাৰে দেখিবলৈ একদম বেয়া পৰিৱেশ এটা গঢ়ি উঠে। যে পবিত্ৰ মই আগতে কৈছোঁ এইখন মানে এখন খালি উদ্যান নহয়, প্ৰতিগৰাকী অসমীয়াৰ আৱেগ এখন। ইয়াত কিমান ধুনীয়াকৈ গোটেই বস্তুখিনি কিমান ধুনীয়াকৈ চৰকাৰে হেৰি কৰি মানে কষ্ট কৰি গোটেইখিনি বস্তু বনাই তুলিছে। তো চৰকাৰৰ লগতে সমগ্ৰ অসমবাসীৰ দায়িত্ব আছে এইখনৰ প্ৰতি। কেৱল অকল চৰকাৰক আমি দোষাৰোপ কৰি থাকিলে নহ'ব, গোটেই অসমবাসী এইখন আমি সযতনে ৰখাৰ চেষ্টা কৰি যাব লাগিব আগৰ দিনত। শ্বহীদ উদ্যান যেতিয়াৰ পৰা স্থাপন হৈছে তেতিয়াৰ পৰা আমি এটা থুলমূলকৈ হ'লেও আইডিয়া এটা ল'ব পাৰিছোঁ যে শ্বহীদ উদ্যান গঠন কৰাৰ বা স্থাপন কৰাৰ মূল উদ্দেশ্য কি আছিলে। যি অসমৰ 860গৰাকী যি শ্বহীদে যি ত্যাগ দিছিলে, যি তেজ দিছিলে, সেই তেজৰ বিনিময়ত আজি আমি অসমবাসীয়ে বিদেশী বহিষ্কাৰৰ পৰা আৰম্ভ কৰি বহুত কিবাই আমি কৰিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী মহোদয়, তাৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ প্ৰচেষ্টাত মিত্ৰজোঁট চৰকাৰে যি শ্বহীদ উদ্যানৰ এই আটক ধুনীয়াকৈ শ্বহীদসকলক এটা কিবা এটা হ'লেও অসমবাসীৰ হৈ কেনে দিবলৈ যি চেষ্টা কৰিছে, এইখিনিক আমি আদৰণি জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাহিৰৰ পৰা খোৱা বস্তু অনাত, পানীৰ বটলে হওক বা অন্যান্য বস্তু অনাত ইয়াত বাধা আছে। কাৰণ ভিতৰত এখন ভোজনালয়ৰ ব্যৱস্থা আছে, ফুড কোৰ্টৰ ব্যৱস্থা আছে। শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত এখন ফুড কোৰ্টৰ ব্যৱস্থা আছে। আপুনি ইয়াত গৰম চাহৰ পৰা আদি কৰি বিভিন্ন খোৱা সামগ্ৰী ইয়াত পাব। কিনো পাব আহকচোন যাওঁ। এইখন হৈছে ফুড কোৰ্ট আৰু ইয়াতে আপুনি বিভিন্ন খাদ্য সামগ্ৰী পাব আৰু ইয়াতো আপোনাক কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে সেৱা কৰিবৰ কাৰণে সদায় আছে। কি পোৱা যায়? ইয়াতে ডোচা পাব, ডোচাৰ আইটেম বহুতকেইটা আছে। আপোনাৰ পাও ভাজি আছে, চাওমিন আছে, পাপৰি চাট, টি, কফি, পিছত চাহৰ লগত খোৱা আইটেম আছে পেটিছ, চামোচা, চেণ্ডউইচ আৰু পিঠা আছে, তেল পিঠা, তাৰপিছত টেকেলি মুখত দিয়া পিঠা আছে। ফাষ্টফুডটো আছে গোটেই, ফাষ্টফুডো আছে। এইবিলাক আইটেমটো ইয়াত বনোৱা আছে। এই পাপৰি ভাজি আছে, পাও ভাজি আছে, মছলা ডোচা ইত্যাদি ইত্যাদি যিমান পায় আৰু অসমীয়া থলুৱা পিঠাও পোৱা যায়। কিছু পিঠা পোৱা যায়, আমাৰ সেই বৰা পিঠাটো পোৱা যায়, ভাপত দিয়া পিঠাটো পোৱা যায়, তেল পিঠা এইবিলাক পোৱা যায় আৰু। এইখন মেনুখনত লিখাই আছে ইয়াতে পাও ভাজি আছে, প্লেইন ধোচা, মছলা ধোচা, বাটাৰ ধোচা, চীজ বাটাৰ মছলা ধোচা, চীজ ধোচা, চাওমিন, পাপৰি চাট, টি, কফি। আইটেম বঢ়োৱা যাব, লাহে লাহে এইটো আৰম্ভ হৈছে। চিপছৰ ব্যৱস্থা আছে আৰু গৰম চাহ আছে, ইফালে কেটলি মুখত দিয়া পিঠাও আছে। গতিকে যিহেতু বাহিৰৰ পৰা ইয়াত অনা নিষেধাজ্ঞা আছে, ইয়াতে আপুনি আহি ভিতৰত আহি এই খাদ্য সামগ্ৰীৰো আপোনালোকে জুতি ল'ব পাৰে। আৰু এয়া শ্বহীদ ক্ষেত্ৰত এইটো এটা সুবিধা দৰ্শনাৰ্থীৰ কাৰণে কৰা গৈছে যে যদিও আপোনাক বাহিৰৰ পৰা সামগ্ৰী অনাত বাধা দিছে, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা আছে, কিন্তু আপুনি ভিতৰত আহি সুস্বাদু খাদ্যৰ জুতি ল'ব পাৰিব। ইফালে মোৰ পিছফালে দেখিছে সুদৃশ্য এয়া শ্বহীদ ক্ষেত্ৰ, শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান, শ্বহীদ প্ৰণামো তোমাক। এই ক্ষেত্ৰখনৰ একেবাৰে গাতে লাগি থকা যিখিনি দোকান পোহাৰ আছিলে, তাত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিছে। কাৰণ ইয়াত আগতে খুব বেছি এখন বা দুখন দোকান আছিলে, কিন্তু যেতিয়াই এই ক্ষেত্ৰখন নিৰ্মাণ হ'ল তাৰপিছত এনেধৰণে আপুনি দেখিব এটা দীঘলীয়া ফুড গলি টাইপ ইয়াত আৰম্ভ হ'বলৈ ধৰিছে। আৰু বিভিন্ন খাদ্য সামগ্ৰী ইয়াত পাব, আইচক্ৰীমৰ পৰা আদি কৰি, জুচৰ পৰা আদি কৰি, নেমু চৰ্বতৰ পৰা আদি কৰি, ম'ম'জ, চাওমিন, যোনে যেনেকৈ খাবলৈ ইচ্ছা কৰে তেনেকুৱা ধৰণৰ ইয়াতে সামগ্ৰী পাব। আৰু এইটো এটা পৰিৱৰ্তিত পৰিৱেশ। তাৰমানে শ্বহীদ ক্ষেত্ৰ পৰ্যটনথলীলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে ইয়াৰ অৰ্থনৈতিক এটা ভাইব আহিছে। ইয়াৰ আশে পাশে থকা ঠাইসমূহত এটা অৰ্থনৈতিক পৰিৱৰ্তন আহিছে, বিজনেছ বাঢ়িছে, জীৱিকা বাঢ়িছে, ৰাইজৰ উপাৰ্জন বাঢ়িছে। এয়া চাওক সৰু সৰু ল'ৰা ছোৱালীৰ খেলা সামগ্ৰীৰ দোকান, এইবোৰ আগতে ইয়াত নাছিল, এই পৰিৱেশটো আগতে ইয়াত নাছিল। ক'ৰ পৰা আহিছে দাদা? দৰং বুঢ়া। অ'কে, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম সীতা কলিতা। বা কি কিনিছা? চাইছা? এইটো ধুনীয়া বল। ভাল লাগিল ইয়াত তোমাক। চালা তুমি গাৰ্ডেনখন? চালা ভাল লাগিল? কেনেকুৱা লাগিলে দাদা চাই? ভাল লাগিছে।
আৰু এটা আমি দেখিছোঁ যে এই উদ্যানখন ইয়াত স্থাপন হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে, লাহে লাহে আৰু পৰ্যটক বাঢ়ি যাব। ইয়াত কিন্তু অৰ্থনৈতিক পৰিৱৰ্তন এটাও আহিছে, ইয়াত দোকান পোহাৰ বাঢ়িছে। আহিছে এইবিলাক আমাৰ ইয়াতে হয় মানে আমাৰ কিছুমান নিবনুৱা ল'ৰা ছোৱালী এইবিলাকেও অলপ সংস্থাপনৰ এটা সুবিধা এটা পায় আৰু বহুত আমাৰ দুখীয়া পৰিয়ালবিলাকেও কিছু সকাহ পাইছে। এইটো অনুষ্ঠান এইটো হৈছে বহুত ভাল লাগিছে। মানে এই পৰিৱৰ্তনটো আহিছে। আমিতো এফালে আমাৰ ঐতিহ্য পৰম্পৰা বা অসম আন্দোলনৰ যিখিনি পবিত্ৰতা বা যিখিনি গাম্ভীৰ্যতা সেইখিনি আমি নতুন প্ৰজন্মলৈ কঢ়িয়াই লৈ গৈছোঁ, ভাল লাগিছে। কিন্তু তাৰ সমান্তৰালভাৱে এই ওচৰ পাজৰ মানুহখিনি এটা আপুনি কোৱাৰ নিচিনা উপাৰ্জন বাঢ়িছে। ভাল লাগিছে এইটো এইটো এটা যোগাত্মক পৰিৱৰ্তন এটা। ধন্যবাদ থাকিল। দাদা ব্যৱসায় কেনেকুৱা হৈছে? কেনেকুৱা তোমাৰ ভালকৈ চলি আছে? ঠিকে হৈ আছে। ভাল নাই, ভালেই হ'ব। লাহে লাহে মানুহ বাঢ়ি আছে, মানুহ এইটো এটা দাদা কথা। আপুনি চাওকচোন, ইফালে শ্বহীদ উদ্যানখন ইয়াত হৈছে, ইয়াত কিন্তু অৰ্থনৈতিক পৰিৱৰ্তন এটা আহিছে ওচৰৰ মানুহখিনি। কিন্তু এটা বস্তু আমি শুনা পাওঁ, যিটো আমাৰ ৰাস্তা কেন্দ্ৰত দি আছে বহু পইচা লৈ আছে 200 মই সেইটো কওঁ, ইয়াতো নিজৰ মাটিত দিয়াটোতো বেছি ভাল হয়নে কথাটো? সেইটোও কথা কিন্তু উন্নয়ন হৈছে, বহু উন্নয়ন হৈছে, উপাৰ্জন বাঢ়িছে, এটা জীৱিকা এটা পাইছে। মেইন কথা সেইটোৱে উদ্দেশ্য। আপোনাৰ যিটো এতিয়া আপোনাৰ চাওক, এই ৰাস্তা দোকান দি আছে, তাতে 200 ভাড়া লৈ আছে, সেইটো যুক্তি নহয় না হয়? আপুনি কওকচোন। মই সেইটোৱে অলপ মেলে নাই উন্নয়ন হৈছে, কিন্তু ভাল লাগছে, পৰিৱৰ্তন কৰি আছে। এই মুহূৰ্তলৈকে আমি আবেলিৰ পৰা ইয়াত উপস্থিত আছোঁ আৰু ইয়াৰ এটা পৰিৱৰ্তিত পৰিৱেশ আমি দেখুৱাইছোঁ। সঁচাই এটা নতুন পৰিৱেশ আহিছে, বিজনেছ বাঢ়িছে, দোকান পোহাৰ বাঢ়িছে আৰু ৰাইজৰ উপাৰ্জনৰ পথ মুকলি হৈছে। ইও এটা যোগাত্মক দিশ। এনেধৰণৰ যেতিয়াই অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠে, তেতিয়াই ৰাইজৰ মাজতে এটা অৰ্থনৈতিক পৰিৱৰ্তন আহে আৰু সেইটোৱে আমি ইয়াত দেখিবলৈ পাইছোঁ এতিয়া। আজিলৈ আমাৰ সময় হৈ আহিল। অনুষ্ঠান আমি ইয়াতেই শেষ কৰিব লাগিব। আমি দেখুৱালোঁ আপোনালোকক যে শ্বহীদ উদ্যান মহানগৰীৰ বৰা গাঁৱত নিৰ্মাণ কৰা এই শ্বহীদ উদ্যানৰ পৰা কেনেকুৱা ধৰণৰ এটা মহান বাৰ্তা সমগ্ৰ বিশ্ববাসীৰ সন্মুখলৈ নিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে। ৰাইজৰ অংশগ্ৰহণ ইয়াত দিনে দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে। কেৱল যে অসম আন্দোলনৰ শ্বহীদৰ এই যি ত্যাগ, তেওঁলোকৰ যি বলিদান জাতিটোৰ প্ৰতি, সেইটোকেই আগুৱাই নিয়াত বা সেইটো নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিয়া উদ্দেশ্য, সেই উদ্দেশ্যটো হয়। তাৰ সমান্তৰালভাৱে এতিয়া দেখিবলৈ পাইছোঁ যে এই শ্বহীদ ক্ষেত্ৰ এতিয়া এক পৰ্যটন কেন্দ্ৰলৈও ৰূপান্তৰিত হৈছে। গতিকে যিসকলে আপোনালোক অহা নাই, নিজৰ সময় সুবিধা উলিয়াই আহিব, কেতিয়াবা অনুভৱ কৰিবলৈ চাব এইসকল বীৰ শ্বহীদৰ যি অৱদান আমাৰ জাতিটোৰ প্ৰতি, তেওঁলোকে কেনেকৈ নিজৰ ভৱিষ্যতটো শেষ কৰি দিলে আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰাৰ কাৰণে। আপোনালোক আহক, পৰিয়ালবৰ্গৰ সৈতে আহক, ছাত্ৰ ছাত্ৰীৰ সৈতে আহক, ল'ৰা ছোৱালীৰ সৈতে আহক আৰু তেওঁলোকক শিকাওক যে এই 6 বছৰীয়া যি অসম আন্দোলন, সেই অসম আন্দোলননো কি, শ্বহীদসকলৰ ত্যাগনো কি, আৰু তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশপ্ৰেমৰ এক অনন্য গাথা ৰচনা কৰি অসমীয়া জাতিটো আৰু আগবঢ়াই নিয়াত নতুন প্ৰজন্মই সদায় সহায় কৰক, তাকে আমি আশা কৰিছোঁ আৰু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।